বেদৰ মূল যি তত্ত্ব সেয়া নবুজি অইনফালে ফালৰি কাটি ভুলকৈ প্ৰয়োগ কৰিবৰ কাৰণে আনকো শিকায় আৰু নিজেও পালন কৰে। সংকীৰ্ণ মনোভাৱেৰে ধৰ্ম পালন কৰে। পৰিসীমিত এক ধাৰণাৰ মাজেদি ধৰ্ম পালন কৰে। জাতি অজাতি বিভিন্ন ভেদাভেদ কৰে। যেনে কি বুলি কয়, বোলে ক'লা মানুহে পঢ়িব নোৱাৰে, বগা মানুহেহে পাৰিব। ওখ মানুহে পাৰিব, চাপৰ মানুহে নোৱাৰে। শকত মানুহে পাৰিব, ক্ষীণ মানুহে নোৱাৰে। পুৰুষে পাৰিব, মহিলাই নোৱাৰে। এই যিটো ভেদাভেদ, কাৰণ আমাৰতো কোনো জাতি নাই। শাস্ত্ৰই কৈছে জাতি মাত্ৰ দুটা, হৰিক ভজয় যিটো তাকে বোলে জাতি, যিজনে নভজে হৰি সেহিহে অজাতি। এই মনোভাৱটো যাৰ নাথাকে তেওঁলোকে এই ভাগৱতে আগবঢ়োৱা নীতিটোক অনীতি ৰূপে পালন কৰিবলৈ যায়। আৰু নিতে বলি বিশ্ব পঞ্চযজ্ঞ কোৱা আছে। এইটো বৰ ডাঙৰ কথা যে আমি পৃথিৱীলৈ মানুহ হিচাপে অহাৰ লগে লগে আমি কি কৰিব লাগিব? যজ্ঞও কৰিব লাগিব, বলিও দিব লাগিব। কিন্তু প্ৰণালীটো শাস্ত্ৰৰ পৰা চাই ল'ব লাগিব যে আমি কি বলি দিব লাগিব আৰু কি যজ্ঞ কৰিব লাগিব। এতিয়া যজ্ঞ বুলি কোৱাৰ লগে লগে আজি যে আপোনালোকে এই অনুষ্ঠানভাগ পাতিছে, এয়াও কিন্তু এক প্ৰকাৰৰ যজ্ঞ। ভগৱন্তই কৈছে মুতচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নামত যজ্ঞ সখী কৰিলো ইটো মৰ্ম। এয়া নাম যজ্ঞ। কিন্তু এই নাম যজ্ঞ সকামলৈ তেতিয়াহে পৰিণত হ'ব। কেতিয়া? যদি অনুষ্ঠান হোৱাৰ পিছত পিছদিনা সেৱকী বা উদ্যোক্তাসকলে যদি কয় এনেকুৱা ভাগৱতৰ অনুষ্ঠান পাতিলোঁ, ডবল চাউণ্ড বক্স আনি লগাই দিলোঁ। এনেকুৱা ভাগৱতৰ অনুষ্ঠান পাতিলোঁ, আমি যোৰহাট, তিয়ক, দেৰগাঁও নহয়কে বিশ্বনাথৰ পৰা মাতিলোঁ। এনেকুৱা অনুষ্ঠান পাতিলোঁ, ইমান মানুহ গোট খালে অন্য অনুষ্ঠানত ক'তো গোট খোৱা নাই। এই ভাৱ যদি লয় তেতিয়াহ'লে সেয়া যজ্ঞৰ পৰা সকামলৈ কিন্তু পৰিণত হৈ যাব। সেইকাৰণে আমি সকামলৈ পৰিণত নোহোৱাকৈ নিস্বাৰ্থভাৱে আয়োজন কৰিব লাগে। তাৰ উপৰিও আপোনালোকে এটা কথা চাব, যেতিয়াই ব্ৰহ্মাৰ পৰা কলিৰ সৃষ্টি হ'ল, কলিয়ে যেতিয়া পৃথিৱীত থাকিবলৈ জেগা বিচাৰিলে, ব্ৰহ্মাদেৱে কলিক থাকিবলৈ ঠাই দি পেলাই ঘোষণা কৰিলে যে গৃহস্থৰ ঘৰত হোৱা পঞ্চশুনা পাপত তই থাকিবি। থাকিবিহে থাকিবি, কিন্তু এটা কথা মনত ৰাখিবি, পঞ্চ পাপে পঞ্চ যজ্ঞ যাৰ গৃহে নাই, তাৰ গৃহে কলি তই বঞ্চিবি সৰ্বদাই। ভগৱন্তই প্ৰত্যেক জীৱশ্ৰেষ্ঠ মানৱক 5টা পাপ কৰিবৰ কাৰণে অনুজ্ঞা পত্ৰ দি থৈছে। এই 5টা পাপ নকৰিলে আমি খাবলৈ নোপোৱাকৈ মৰিম। এই পাপকেইটা কি কি বাৰু? এৰা জলকুম্ভ চুলিয়া, বাহনী ঢেকী পতা, গৃহস্থৰ এহি জানা, পাপ পঞ্চগোটা। এই 5টা পাপ। 1 নম্বৰ হ'ল জল। আমি যে পানীবিলাক আনো বা ভৰাই থওঁ, সেই পানীত বিভিন্ন পোক পৰুৱা জীৱ জন্তুৰ মৃত্যু হয়, সেইটো এটা পাপ। পানী ঠাণ্ডা কৰিবৰ কাৰণে আমি কলহত থওঁ, কিন্তু 2টা কলহ যেতিয়া খুন্দা লাগিব তেতিয়া কি হয়? কলহকেইটা ভাঙি যায়। ঠিক তেনেকৈ 2টা কলহ খুন্দা লগাৰ লগে লগে যেনেকৈ ভাগি যায়, 2জন ব্যক্তিৰ মনৰ অমিল হোৱাৰ লগে লগে বিবাদৰ সৃষ্টি হয়। আৰু সেই বিবাদে কলহ 2টা খুন্দা লাগিলে ভাঙি যোৱাৰ দৰে মানুহৰ মনত মতান্তৰ আৰু মনন্তৰৰ সৃষ্টি কৰে।
সেইটো এটা পাপ। গতিকে এইটো হ'ল 2 নম্বৰ। 3 চলিয়া অৰ্থাৎ জুই ধৰা। জুই আমি কিহৰ দ্বাৰা ধৰোঁ? খৰিৰ দ্বাৰা। খৰি ক'ৰ পৰা হয়? বোলে গছৰ পৰা। সেইকাৰণে আমি আজি এতিয়াৰ সময়ত যিটো কথা ভাবি আছোঁ, আজিৰ পৰা 577 বছৰৰ আগতে জন্ম হোৱা ভগৱন্তৰ অৱতাৰী পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃপাল গুৰুজনাই কৈ থৈ গৈছিল, এক বৃক্ষ 10 পুত্ৰ সম। এজোপা কাটিলে 10 জোপা ৰুবা। কাৰণ এই গছজোপা হ'ল জীৱ, সেইজোপা হত্যা কৰি আমি খৰি কৰিলোঁ, সেই খৰিটো বিভিন্ন পোক পৰুৱা লাগি মৃত্যু হ'ল, এইটো এটা পাপ। আৰু ঢেঁকীত ধান বানোতে, পতাত সৰিয়হ পিছোতে যি পাপ হয়, এই 5টা পাপ। এই 5টা পাপক পৰিত্ৰাণ কৰিবলৈ প্ৰত্যেকখন গৃহস্থৰ ঘৰত 5 প্ৰকাৰৰ যজ্ঞ আছে। আমি যজ্ঞকেইটা ক'ম। 1 নম্বৰ হ'ল ব্ৰহ্মযজ্ঞ। ৰাতিপুৱা আমি সদায় ব্ৰহ্মপুৱাতে উঠিব লাগে। চৰায়ে মাত দিওঁতে আমি উঠিব লাগে আৰু অমৃত স্নান কৰিব লাগে। কিন্তু আমাৰ কি হয়, আমাৰ নিজৰ ক্ষেত্ৰত কি হয়, আগতে বোলে মানুহবিলাক উঠিছিল, ৰাতিপুৱাইছিলে বোলে পক্ষীৰ মাতত। আজি যদি যোৰহাট টিয়কৰ পৰা গুৱাহাটীলৈ যাব লগা হয়, তেতিয়াহ'লে পক্ষীৰ মাতত ৰাতি নোপুৱাই। কিহৰ মাতত পুৱাই? বোলে মোবাইলৰ এলাৰ্মত ৰাতিপুৱাই। বোলে মই আজি শুইছোঁ, কাইলৈ সাৰ পাবলৈ হ'লে এলাৰ্মটো দি থ'ব লাগিব বুলি আমি কৈ দিওঁ। গতিকে এই যিটো ভক্তিৰ আধ্যাত্মিক ব্যৱস্থাৰ পৰা যে আধুনিকতাৰ পৰশে আমাক স্পৰ্শ কৰিছে, তাক আমি নাইকিয়া কৰি উঠি বিচনাৰ পৰা ভৰি নমোৱাৰ আগতেই ভগৱন্তক স্মৰণ কৰিব লাগিব। কাৰণ আপুনি আমি যে সাৰ পাই উঠিছোঁ, এইটো কিন্তু ভগৱন্তৰ কৃপা। ঈশ্বৰৰ কৃপা নহ'লে শুই থাকোঁতে সংসাৰ এৰি যোৱা ব্যক্তিৰো উদাহৰণ আছে। 2 নম্বৰ দেৱযজ্ঞ, মানে গুৰু সেৱা। সেইকাৰণে আমি অনুৰোধ কৰোঁ অসমৰ বিভিন্ন প্ৰান্তত। অনুৰোধটো এইকাৰণেই কৰোঁ, বিভিন্ন সংসাৰত এই বস্তুটো উল্টা হৈ থাকে। এবাৰ খুব ল'ৰা এজনে খুব জোৰতকৈ এফালে গৈ আছে, খুব স্পীডত গৈ আছে। ৰখাই লৈ পেলাই সুধিলোঁ, বোলো কোনফালে যোৱা? কৈছে বোলে চিমেণ্ট বালি ইটা ৰদ অলপমান আনিবলৈ যাম। বোলো কেলে? বোলে এনেই আমাৰ বাহিৰত পকাৰেই লেট্ৰিন বাথৰুম আছে, কিন্তু দেউতাই কালি ৰিটায়াৰ হোৱা পইচা কেইটামান পালে, সেইকাৰণে লেট্ৰিন বাথৰুমটোক অলপ আধুনিক ষ্টাইলত নতুনকৈ ভিতৰত বনাই লওঁ, তাৰ পিছতহে গুৰুগৃহৰ কথাটো ভাবিম আৰু লাহে লাহে বুলি কোৱা মানুহো আছে। এতিয়া ভাগৱতে কৈছে যে আমি যিকোনো বস্তু এটা, যিকোনো এটা কিবা পাবৰ কাৰণে আমি আকৌ ঈশ্বৰক খাটো। ঈশ্বৰক আমি খাটো, কিন্তু ঈশ্বৰক আমি নামাতো। হতা আৰু মতাৰ মাজত পাৰ্থক্য আছে। প্ৰভুৰ দিয়া বুলি আমি কওঁ, কিন্তু প্ৰভু আহা বুলি ক'বলৈ আমি জেগাকণ দিবলৈ আগত টান পাওঁ। আগত আমি দেহৰ নিষ্কাশনৰ কথাটো ভাবি লওঁ। সেইকাৰণে শিল বালি ইটা চিমেণ্ট টাইলছ গ্ৰিল লগাই বনাব নোৱাৰিলেও বাঁহ বেতেৰে হ'লেও আমাৰ প্ৰত্যেকৰে গুৰুগৃহ অকণমান থাকিব লাগে। কিন্তু গুৰুগৃহ থাকিলেই নহ'ব, তাক পালন কৰিবও পাৰিব লাগিব। এদিন এজনক সুধিলোঁ, বোলে আপোনালোকৰ গুৰুগৃহ আছে নাই? বোলে আছে। আপুনি সেৱা কৰে নে নকৰে? বোলে এইবিলাক কৰিবলৈ মোৰ সময় নাই, ৰাতিপুৱা হ'লে অফিচলৈ যাওঁ আৰু সন্ধিয়া হ'লে ঘৰলৈ ঘূৰি আহোঁ। তে কোনে সেৱা কৰে? বোলে আছে নহয় আমাৰ ছাৰ্ভিচ দিয়া মা নামৰ সেইগৰাকী আৰু দেউতা নামৰ সেইজন, তেওঁলোকে কৰে। ভাগৱতে কৈছে নহ'ব, যে যেতিয়ালৈকে নিজক
সেই ভগৱন্তৰ ৰখা স্থানখনত সেৱাৰ মনোভাৱেৰে অৰ্পণ কৰি লোৱা নহয় তেতিয়ালৈকে আমি কোনো কাৰ্যত সিদ্ধি হ'ব নোৱাৰোঁ। কাৰণ ভাগৱতৰ প্ৰথম স্কন্ধই কৈছে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ইয়াত আৰম্ভ বুলি কোৱাৰ লগে লগে বিশেষ কৰ্মক বুজোৱা নাই, আমাৰ জীৱনৰ প্ৰতিটো কৰ্মকে বুজাইছে। তাৰপিছত আহি গ'ল জ্ঞানযজ্ঞ, দৈনন্দিন কৃষ্ণ কথা অকণমান চৰ্চা কৰা, শাস্ত্ৰৰ একাধ্যায় হ'লেও পাঠ বা উপাসনা হিচাপে অকণমান ঘৰখনত প্ৰসংগ কৰা, এই ব্যৱস্থাটো আমাৰ থাকিব লাগে। আৰু নিযজ্ঞ, জ্যেষ্ঠজনক শ্ৰেষ্ঠজনক অতিথি মান্যতা কৰি সেৱা শুশ্ৰূষা কৰাৰ যিটো ব্যৱস্থা সেইটো আমি পালন কৰিব লাগে। আৰু 5 নম্বৰ ভূতযজ্ঞ, ভূত মনে দেহ, পশু পক্ষীৰ প্ৰতি এমুঠি ছটিয়াই দিয়া, মগনীয়াক বিমুখ নকৰা, তাৰ উপৰিও কৃষ্ণমুখী সৎকৰ্মৰ প্ৰতি নিজৰ হিতাকাংক্ষী মনোভাৱেৰে কিবা এটাত সাধ্যানুসাৰে দান দিয়া, এই ব্যৱস্থাটো আমাৰ থাকিব লাগে। কিন্তু বহু জেগাত দেখিবলৈ পোৱা যায়, আপোনালোকৰ ফালৰ কথা মই কোৱা নাই, অন্য ফালে দেখা পাইছোঁ ট্ৰেইনিং দিয়া 3টা কুকুৰ কিনি আনিছে, ভিতৰত চেইন লগাই বান্ধি থৈ দিলে, গেটৰ মুখত লিখি থৈছে কুকুৰৰ পৰা সাৱধান। গতিকে সেইটো যদি হয় তেতিয়াহ'লে নহ'ব বুলি কৈছে। এই পঞ্চযজ্ঞ আমাক পালন কৰিবলৈ কৈছে। তাহাৰৰ শ্ৰুতব্য কথা আছে অসংখ্য। গতিকে এই শাস্ত্ৰসন্মতভাৱে যি ভাগৱতমুখী এনেধৰণৰ পঞ্চযজ্ঞ যি পালন নকৰে, তাৰ উপৰিও ইয়াত বলি দিয়াৰ কথা কৈছে। দেৱীৰ ওচৰত হাঁহ ছাগলী পাৰ কোমোৰা মহ কুঁহিয়াৰ বলি দিব নালাগে। আজিৰ দৰে ভকতৰ সমাজত 6টা বস্তু বলি দিয়ক, কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ। এই 6টা বস্তু বলি দি আগত উল্লেখ কৰা 5টা ব্যৱস্থাৰে যি যজ্ঞ নকৰে তেওঁলোকৰ শুনিবলগীয়া বহু কথা থাকে, কিন্তু তেওঁলোকৰ চিন্তা আচৰণ আৰু কাৰ্যবিলাক ভগৱন্ত বিমুখী হোৱাৰ কাৰণে তেওঁলোকৰ আয়ুসবিলাক দেহযুক্তভাৱে অভাৱত নষ্ট হৈ যায়। কাৰণ তেওঁলোকে কি কৰে, ইয়াৰ পিছৰ পদত কৈছে এৰা দিন ভৈলে ধন কুটু বৰ চিন্তা কৰে, নিদ্রা স্ত্রী আলাপনে রাত্রি আয়ু হরে। মিছা বিষয়ক মাত্র করয় সিহেতু নেদেখৈ নৰে আপোন বিনাশ। এৰা হেন জানি যাৰ ইচ্ছা মুখ্য বথা পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। দিবে চিত্ৰ কৃষ্ণ গুণ নাম কীৰ্তন
কৃষ্ণৰে হে পাদ পদ্ম স্মৰিবে মনত হে ৰাম নাৰায়ণ স্মৰণ দেখে পৰম মংগল হি মানে জীৱনৰ জন্মৰ সম্ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত হৰিৰ কথাত তাৰ ৰতীয় বিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবা অপূৰ্ব কিনো কহিলা মুনি ইটো কথা একো পুৰুষতো নতো শুনি হে ৰাম শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আত মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণত সাক্ষাৎ আৰু ঠিক 17 মিনিটৰ পিছতেই আমি আপোনালোকৰ মাজত অমৰজিৎ হাজৰিকা বাপক খন্তেক বিৰতি দি আমাৰ লগতে অহা পবিত্ৰ বাপক অকণমান আসনস্থ কৰাম গতিকে মই তেখেতক সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ এতিয়া পদবন্ধে আমাক সুন্দৰকৈ কৈছে যে যিসকলে আত্মাৰ বিপৰীতে দেহৰ খ্যাল খুচিৰ কথা ভাবে তেওঁলোকে কি কৰে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে ধন টকা পইচা অৰ্জন কৰি কেৱল দেহৰ কথা ভাবে মানে ধন টকা পইচা কেৱল কাৰ কাৰণে অৰ্জন কৰে বোলে পুত্ৰই খাব ভাৰ্যাই খাব মিতিৰে খাব কুটুমে খাব কিন্তু গুৰু আৰু দেও নাম ভকতে খাব বুলি সেইসকলে অৰ্জন নকৰে আৰু বাস্তৱত প্ৰমাণ চাব বোলে এইবিলাক আমাৰ হৈ থকা কথা জানুৱাৰী মাহত ল'ৰাটো পিকনিকলৈ যাবৰ কাৰণে 2000 টকা দিবলৈ কুণ্ঠাবোধ নকৰে কিন্তু ভাদমহীয়া বা বাৰ্ষিক অনুষ্ঠানত যদি 200 টকাকে উঠাই উৎসৱ খাই উঠাই ইমান টকা উঠালেনে আমাৰ বহু ব্যক্তি তেনেকুৱা আছে যে যিসকলে পুত্ৰ ভাৰ্যা নিজৰ কাৰণে ধন অৰ্জন কৰে তেওঁলোকে সেই দিশটোৰ ওপৰতহে গুৰুত্ব দিয়ে তেওঁলোকে সমাজৰ প্ৰতি
দান নিদিয়ে বুলি কিন্তু কোৱা নাই, এটা চৰ্তত দান দিয়ে বোলে দায়িত্বী আমি গাঁৱৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ আহিলোঁ বোলে কেলে বাৰ্ষিক সেৱাৰ লগতে এইবাৰ ভাগৱতৰ বা অনুষ্ঠান এভাগ বা ভাওনা এভাগ পাতিবৰ কাৰণে কিবা এটা আপোনাৰ পৰাও বিচাৰি পেলাই আহিলোঁ। তেওঁ চিধাই প্ৰশ্ন কৰিব এই আমুকে কিমান দিছে, বোলে আমুকে 1000 দিছে, তেতিয়াহ'লে মোৰ নামত 1500 টকা লিখা। কিন্তু মনত ৰাখিবা লিফলেটখনত কিন্তু মোৰ নামটো তেওঁতকৈ 1 নম্বৰ হ'লেও আগত থাকিব লাগিবই। এতিয়া ভগৱন্তই কৈছে এইটো বৰ ডাঙৰ কথা ক'লে। এতিয়া লিফলেটখনত নিজৰ নামটো আগবঢ়াব পাৰিব, কিন্তু ভগৱন্তৰ ডায়েৰীত সেই নামটো একেবাৰে লাষ্টলৈ যাব। কেলে? কাৰণ সেয়া নিজক জাহিৰ কৰিবৰ কাৰণে দিয়া দান, আৰু সেয়া অভক্তৰ দ্ৰব্য। অভক্তৰ দ্ৰব্য ভগৱন্তই কেতিয়াও গ্ৰহণ নকৰে। সেই দ্ৰব্যক ভগৱন্তই কি বুলি কৈছে? যেন শিমলুৰ পুষ্প পৰি থাকে তলে, অভক্তৰ পূজাময়ী নলওঁ সকলে। শিমলুৰ ফুলবিলাক যেনেকৈ তলত পৰি থাকে, অভক্তৰ দ্ৰব্য ভগৱন্তৰ হাতলৈ কেতিয়াও নাযায়। সেইকাৰণে ইষ্টমিত্ৰ দেহৰ কাৰণে অৰ্জন কৰা ধনবিলাক অৰ্জন কৰিবৰ কাৰণে কৰা শ্ৰম কৰিবলৈ যাওঁতে যাওঁতে তেওঁলোকৰ কাৰ্য আৰু চিন্তাবিলাক বিষয়মুখী হৈ যায়। মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ। এনেকৈ তেওঁলোকে বিষয়ৰ যোগেদিয়ে লাখ বিলাস আৰু ভোগ বাদৰ মাজতে জীৱনটো কটাই দিয়ে। সিহেতু নেদেখে নৰে আপোনাৰো নাশ, সেইজনে নিজে নিজৰ ধ্বংস যে মাতি আনিছে সেই কথাটো অনুভৱ কৰিব নোৱাৰে। গতিকে পৰীক্ষিতক মাধ্যম কৰি আমাক কৈছে, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, যাৰ সঁচাৰ্থত মুখ্য সাধনৰ ইচ্ছা আছে, পৰীক্ষিত তেবে শুনি উক কৃষ্ণ কথা। পৰীক্ষিতক মাধ্যম কৰি আমাক সকলোকে কৃষ্ণ কথা শুনিবলৈ কৈছে। কেনেকৈ? দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। ভগৱন্তই উদ্ধৱক কৈছিল, হেৰা উদ্ধৱ, মই যামগে বুলি তুমি ইয়াত কান্দি থাকিলে নহ'ব, তুমি মোক তোমাৰ চিটটো দি দিয়া। এৰা কিন্তু হয়ত নাথাকিবা, কহিলো প্ৰকৃতি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। মোক তুমি চিটটো দি তুমি যলৈকে নোযোৱা, মই তোমাক কৃপা কৰিম। গতিকে আপোনালোকে আজি ভাগৱত হ'ব বুলি ইয়াত হয়তো 5:30 বজাৰ পৰা বহি আছে। ভাগৱতৰ আগত বিভিন্ন ধৰণৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰখা অনুষ্ঠান হৈছে। তাৰ মাজতে আকৌ কোনোবাই ভাবিছে আজি যদি ইয়াত 8টাৰ পৰা ৰাতি 1টালৈকেও ভাগৱত হয়, পাচাব কৰা আৰু পানী খোৱাৰ বাহিৰে মই কিন্তু কলৈকো উঠি নাযাওঁ বুলি যদি বহিলে, বহি পেলাই যদি দেহটো বহি মনটোৱে যদি ভাবি আছে সিদ্ধ প্ৰসাদত বা জ্বলা ভাজি বনাইছেনে নাই, তেতিয়া কামত নাহিব। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা 8:38 ভাগৱত আৰম্ভ হৈছে, তেওঁ আহি পাইছে 9টা বজাত। অকণমান সময় শুনি পেলাই ভাবিলে মই পটককৈ ঘৰৰ পৰা আহোঁগৈ বুলি যদি তেওঁ ঘড়ীটো চালে, কেইটা বাজিছে বোলে 10টালৈ 10 মিনিট আছে। এতিয়াও আপোনালোকে ঘড়ী চালে গম পাব 10টালৈ 10 মিনিট আছে বুলি
তেওঁ যদি আকৌ গৈ পেলাই আহে তাত কিন্তু অপৰাধ নহয়। অৰ্থাৎ আমি কিমান সময় বহিছোঁ সেইটো ডাঙৰ কথা নহয়, কেনেকৈ বহিছোঁ সেইটোহে ডাঙৰ কথা। ভগৱন্তত চিটটো দি পেলাই বহিলে ভগৱন্তৰ পদযুগলৰ চিন্তন আমাৰ মনলৈ আহি যাব। আৰু নাৰায়ণৰ স্মৰণেহে পৰম মংগল, ভগৱন্তৰ নাম স্মৰণেহে পৰম মংগল সাধনত সহায় কৰে। এহি মানে জীৱনৰ জন্মৰ সম্ফল। ইয়াতেই আমাৰ মানৱ জীৱনৰ সফলতা লুকাই থাকে। ভালকৈ ভোগ গুচাই খোৱা, ভালকৈ কাপোৰ এযোৰ পিন্ধা, ভালকৈ ঘৰ এটা বনোৱা, ইয়াত কিন্তু সফলতা নাথাকে। কাৰণ আপুনি ভালকৈ বনোৱা ঘৰটোত, ভালকৈ কিনি অনা বিচনাখনত সদায় আপুনি শুবলৈ নেপায়। 50,000 টকা দি কিনি অনা বিচনাখনত আপুনি মৰাৰ আগে আগে আপোনাক টানি পেলাই উলিয়াই দিব, পঠিয়াই দিব। কিয়? কাৰণ আপুনি যদি তাত মৰে বিচনাখনো চোৱা হ'ব আৰু জ্বলাই দিব লাগিব। আপোনাৰ মূল্যটো কিনি অনা বিচনাখনতকৈ হীন হৈ যায়। সেইকাৰণে জীৱনৰ সফলতা যে ভক্তিত আছে, আজি ভাগৱতে আমাক বুজাই দিলে। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত। এতিয়া অন্তকাল মানে কি? বহুতৰে এইটো গণ্ডগোল লাগে, যাৰ কাৰণে বিচনাত পৰি থকা মানুহজনক সোনকালে মৰিবৰ কাৰণে গাহ গজেন্দ্ৰ পাঠ কৰা মানুহ আমাৰ মাজত আছে। এতিয়া ভাগৱতে কৈছে যে মৰিবলৈ ধৰাজনৰ ওচৰত গাহ গজেন্দ্ৰ পঢ়িলে কামত নাহিব, যদিহে তেওঁ জীৱনত নামঘৰলৈ যোৱা নাই, যদি তেওঁ ভক্তিৰ অভ্যাস নাই। সেইকাৰণে অন্তকাল কেৱল মৰাৰ অপেক্ষাত বিচনাত পৰি থকাজনৰ কথা কোৱা নাই। জন্মৰ পৰা জীৱনৰ শেষ দিনটোলৈ যিখিনি সময়, সেই সময়খিনিক অন্তকাল বুলি প্ৰথম স্কন্ধই কৈ দিছে। কি বুলি কৈছে? হেৰা আকাশে খঞ্চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰ জগতৰ আয়ু। সূৰ্যৰ পোহৰে প্ৰতিদিনাই আমাৰ জীৱনৰ আয়ুস ৰেখা কমাই আনি আছে। এই কমাই আনি থকা আয়ুসৰ সফলতা অৰ্জন কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। কেনেকৈ? ব্ৰহ্মময় ভাৱনাৰে সকলোকে ঈশ্বৰময় দেখিবলৈ কৈছে। কাৰ দৰে? দ্ৰৌপদী আইগৰাকীৰ দৰে, যিয়ে পঞ্চপুত্ৰৰ হত্যাকাৰীকো ক্ষমা কৰি দিব পাৰিছিল। ব্ৰহ্মময় ভাৱনা কাৰ দৰে ল'বলৈ কৈছে? সুনীতি আইগৰাকীৰ দৰে, যিগৰাকীয়ে নিজ পুত্ৰক মাহীমাকে তিৰস্কাৰ কৰাৰ পিছতো ইয়াত তেখেতৰ দুখ নাই বুলি ক'ব পাৰিছিল। সেই ভাৱনাৰে আমাক ভাবিবৰ কাৰণে আহ্বান জনাইছে। যেতিয়া আপুনি সকলোৰে মাজত ঈশ্বৰময় ভাৱনা পোষণ কৰিব, তেতিয়া পাপ পুণ্যবিলাক নাইকিয়া হৈ যাব। পাপ লৈ গ'লেও সংসাৰলৈ আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। প্ৰমাণ, বহু পুণ্যধাৰী ভক্ত প্ৰহ্লাদ, যাক ভগৱন্তই পৰামৰ্শ দিলে ভোগভুঞ্জী পুণ্য কৰা ক্ষয়। গতিকে পাপ আৰু পুণ্য এই দুটা বস্তু আমি ইয়াতে থৈ যাব লাগিব। যদি থৈ যাব পাৰিলে হৰিৰ কথাত আৰু ৰতি অবিশ্ৰাম, সেইজনৰ পাপ পুণ্যহীনজন হ'ল ভগৱন্তৰ সাধু বা ভকত। তেওঁ হৰিৰসৰ ভাৱনাত, হৰি কথাত মন একাত্ম হৈ যাব। আৰু তেওঁক নাম গাক বুলি কোনেও ক'ব নালাগে, সদায় মুখত নেৰে ৰামকৃষ্ণ নাম। তেওঁ মনৰ পৰা, তেওঁ মুখৰ পৰা, বাৰীলৈ যাওঁতেও, বাটলৈ যাওঁতেও, দোকানলৈ যাওঁতেও, বজাৰলৈ যাওঁতেও ভগৱানৰ নাম গাই যাব। লাজ ভয় ঘিণ
এইকেইটা সেইজনৰ মনত নাথাকে। বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি। এতিয়া পৰীক্ষিত ৰজাৰ প্ৰশ্ন, হে গুৰুদেৱ, আপুনি ইমান অপূৰ্ব কথা ক'লে, ইটো কথা একো পুৰুষতে নতুশুনি মোক তক্ষকে দংশন কৰিব বুলি গম পায় যিসকল গুণী জ্ঞানী ৰাজঋষি ব্ৰহ্ম ঋষি ঋতিজ খবৰ ল'বলৈ আহিলে, তেওঁলোকেতো আমাক এই কথা কোৱা নাছিলে। নাজানি পেলাই নক'লে নে নকওঁ বুলি নক'লে? শুকদেৱে তাৰ উত্তৰ দিছে, শুনা সাৱধানে আৰু নৃপতি উত্তৰ। হে ৰাজন, ইয়াৰ উত্তৰটো কওঁ শুনা। ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, ভগৱন্তৰ মুখৰ বাণী। উপযুক্ত পাত্ৰ হিচাপে মই গুৰুৰ পৰা পাই তোমাৰ মাজলৈ লৈ আহিছোঁ। গতিকে মনত ৰাখিবা, আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত। এই ভাগৱতত মাত্ৰ এটা বস্তু আছে, সেইটোৱে হ'ল ঈশ্বৰৰ নাম। শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। শুনিলে বোলে কৃষ্ণক দেখা পায়। এতিয়া আমি ক'লোঁ ভাগৱত শুনিলে কৃষ্ণক দেখা পায়। এতিয়া কাইলৈ আপোনালোকে আলোচনা কৰিব যে বাপজনে 1 নম্বৰ কথাটো ক'লে ভাগৱত শুনিলে মৃত্যু নহয়, সেইটো বুজাই দিলে। এতিয়া আকৌ 2 নম্বৰ মিছা কথা এটা কৈ দিলে নহয়। কি কৈ দিলে? বোলে ভাগৱত শুনিলে কৃষ্ণক দেখা পায়। 7 টকাৰ পৰা ভাগৱত কিনি আনি পঢ়িছোঁ, শুনিছোঁ, আজিলৈকে দেখোন কৃষ্ণক দেখাই নাই। সেই উত্তৰটো শুনক। কি কৈছে? ভাগৱত শুনিলে কৃষ্ণক কেনেকৈ দেখা পাব চাব। আপুনি বাৰী এডৰাত খেতি এডৰা কৰি থৈছে, বাৰীখনত খেতি এডৰা কৰি থৈছে। দুৰ্ভাগ্যবশতঃ গৰু ছাগলীয়ে জেওৰা জপনা ভাঙি সেই খেতিডৰা খাই দিলে, আপোনাৰ খং উঠিলে। তেতিয়া আপুনি কি বুলি ক'ব গৃহস্থক? কাইলৈ পৰা গৰু এৰি যদি দিয়, গৰুৰ ঠেং ঠুং ভাঙি দিম বুলি কৈ দিব। ল'ৰা এটাই যদি উৎপাত কৰি থাকে, মনৰ পৰা নক'লেও মুখেৰে ক'ব, উৎপাত কৰি নাথাকিবি, ভৰি ভাঙি দিম। কিন্তু আজি যে আপোনালোক ইয়ালৈ আহিছে, সেই একেটা অংগই লৈ পেলাই আপোনালোক আহিছে, একেকেইটা অংগই খোজকাঢ়ি আহিছে, ধৰি ল'লোঁ। কিন্তু আপোনালোকৰ এইকেইটাক কিন্তু ভৰি বা ঠেং বুলি কোৱা নাই। কি বুলি কৈছে? চৰণ বুলি কৈছে। অভয় চৰণ, ৰাতুল চৰণ, ৰঙা চৰণ ৰূপে অভিহিত কৰিছে। গতিকে যে ভগৱন্তৰ মাধ্যমেৰে ভকতৰ চৰণত সেৱাৰ আনন্দৰ যোগেদি হৃদয়ৰ মাজত যিটো ভাৱৰ উদয় হয়, সেইটোৱে হ'ল ভগৱন্ত দৰ্শন। ভগৱন্তক আপুনি কায়িকভাৱে আপোনাৰ এই চৰ্ম চকুৰে দেখা নাপায়, কাৰণ ভগৱন্তৰ শৰীৰ ৰূপী সেই দেহটোৰ ৰূপৰ জ্যোতিটো ইমানেই চমৎকাৰ, ইমানেই তীক্ষ্ণতৰ, এই চৰ্ম চকুৱে তাক সহ্য কৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তক অন্তৰেৰে উপলব্ধি কৰিব লাগিব। 3 নম্বৰ দৃষ্টিৰ দ্বাৰা, শ্ৰৱণৰ মাধ্যমেৰে। এই কথাটো আমাক ক'লে। ইয়াৰ পিছত লিখিছে, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহা সুখ কৰ বাইল বিধ সম স্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ
কলিৰ কয় ধাতময়ী পহিলো পিতৃত তুমি মহা মহন্ত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰু জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল ও ৰাম চাৰিও বেদৰ সাৰ এহি খেদিৰ নয় হে জানি পৰীক্ষিত তুমি তেজিও সংশয় বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কৈ গৈছে পূজা নমস্কাৰ ধ্যানৰ সমস্তে দুষ্কৰ আমি ভগৱন্তৰ পৰা মাত্ৰ 100 বছৰ লৈ আহিছোঁ কোনোবাই কমাব পাৰিছে কোনোবাই বঢ়াইছে এইটো বেলেগ কথা কিন্তু আমি মূলত 100 বছৰ লৈ আহিছোঁ এই 100 বছৰত পূজা কৰি ধ্যান কৰি কাকো সন্তুষ্ট কৰিব নোৱাৰে ইয়াত দুষ্কৰ বুলি কৈছে কিন্তু হৰি গুণ নাম ধৰ্ম মহা সুখকৰ এই হৰিৰ গুঞ্জক নাম কীৰ্তনৰ যোগেদি নিৰ্গুণ ভগৱন্তৰ উপাসনাৰ দ্বাৰা আমি কি পাব পাৰোঁ মহা সুখ অৰ্জন কৰিব পাৰোঁ যিটো সুখ পালে আমাক আৰু অন্য বস্তুৰ প্ৰয়োজন নাই গতিকে এই সুখটো এই যে ভগৱন্তৰ গুঞ্জক নাম কীৰ্তনৰ যোগেদি পাব পৰা যিটো মহাসুখ এই মহাসুখৰ কাৰণে আমি প্ৰতিজনে প্ৰতিজনক উদ্বুদ্ধ কৰিব লাগে বা বুজাব লাগে বিশেষকৈ শ্ৰেষ্ঠজনে উঠি অহা প্ৰজন্মক এই বিষয়টোৰ প্ৰতি অধিক মনোনিৱেশ কৰিব লাগে কাৰণ এটা বৰ ডাঙৰ কথা কনিষ্ঠসকলে জ্যেষ্ঠসকলে যিটো শিকায় কনিষ্ঠসকলে তাকে কৰে তাকে আপোনালোকে এটা প্ৰমাণ দিম এটা কাহিনীৰ যোগেদি সৰুসকলে যে ডাঙৰসকলক গুৰুত্ব দিয়ে বা ডাঙৰসকলৰ কৰ্মবিলাক অনুকৰণ কৰে তাক এটা আপোনালোকক প্ৰমাণ দিম এটা কাহিনীৰ যোগেদি এবাৰ কি হ'ল এজন ব্যক্তিয়ে নিজৰ পৰিয়ালটো লৈ পেলাই চহৰতে ভাড়া ঘৰ এটা লৈ বাস কৰে আৰু গাঁৱলৈ যেতিয়া যায় তেতিয়া গাঁৱৰ মানুহক কয়গে যে মই চহৰত থাকোঁ মোৰ অসুবিধা একো নাই সব ফালৰ পৰা আছে কেতিয়াবা গ'লে তহঁতে মোৰ তাতে থাকিব পাৰিবি মই এটা সুন্দৰ
কৰ্মত নিয়োজিত হৈ আছে, অসুবিধা নাই বুলি ক'লে। আৰু তেওঁ মনত ভাবিছে গাঁৱৰ মানুহনো ক'ত চহৰত মোক বিচাৰি যাব। কিন্তু গাঁৱতো কিছুমান মানুহ থাকে নহয়। এবাৰ বিশেষ এটা কাৰণত দুজন ল'ৰা চহৰলৈ যাবলৈ ওলালে আৰু মনত ভাবিলে আমাৰ গাঁৱৰ আমুকা আছে নহয়, গতিকে চিন্তা নাই। ফোন এটা কৰি খবৰ দি দিলে যে আমি তোমাৰ ঘৰলৈ যাম, আমাৰ কাম এটা আছে, দুপৰীয়া ভাত সাজ খাই আমি কামটো কৰি পুনৰ উভতি আহিম। তেওঁ থাকে চহৰত, কৈ থৈ গৈছিল চাকৰি কৰোঁ বুলি, কিন্তু কৰে মাত্ৰ খৰিৰ বেপাৰ। হাবিৰ পৰা খৰি কাটি আনে আৰু বেপাৰ কৰে, তেনেকৈ চলি থাকে। সেইদিনাখন বৰষুণৰ কাৰণে খৰি কাটিবলৈও যাব নোৱাৰা হ'ল। এতিয়া গাঁৱৰ পৰা খবৰ দিছে দুজন আহিব, দুপৰীয়া ভাতকেইটা খাব, নিমখ তেল একোৱেই নাই। তেতিয়া আইগৰাকীয়ে বাপজনক মনে মনে বুদ্ধি দিছে যে এটা কাম কৰক, সত্যহতে দোকানৰ পৰা বাকীকে লৈ আহক। তেতিয়া বাপজনে কৈছে যে বৰষুণত খৰি বেচিবলৈ যাব নোৱাৰিলোঁ, এতিয়া বাকীকে আনিলে ধাৰটো ক'ৰ পৰা মাৰিম। এতিয়া আইগৰাকীয়ে বুদ্ধিটো দিছে, এই আলহী আহিব নহয়, আলহী আহি যাবৰ সময়ত আমাৰ ল'ৰাটোকতো 5 টকা এটা দি থৈ যাব। তেতিয়া আকৌ 5 টকাই বৰ ঢেৰ দেই, সেইটোকে আমি ধাৰ মাৰি দিম আৰু। তাৰপিছত সেইমতে বাকীকে আনিলে, আলহী আহিল, খোৱালে বোৱালে। আলহীয়ে যাওঁ বুলি কৈ কিপাৰ সাগৰ গাই বিদায় ল'লে, একো নিদিয়াকৈ গুচি গ'ল। এতিয়া বাকী ক'ৰ পৰা মাৰে। কিছু দূৰ যোৱাৰ পিছত আলহীসকলে নিজৰ মাজতে কথা পাতিছে, আমিতো এটা ডাঙৰ ভুল কৰিলোঁ। বোলে কি ভুল? এই সিহঁতৰ ঘৰত থকা কণমানি ল'ৰাটোক আমি টকা 5টাও দি থৈ নাহিলোঁ, এইটো বৰ ডাঙৰ কথা হ'ল। ব'লচোন ব'ল, বেছি দূৰ যোৱা নাই, গতিকে আমি গৈ দি থৈ আহোঁগৈ। এতিয়া ঘৰ উভতি গৈ পেলাই মাত লগাইছে, আকৌ দেখোন উভতি আহিল বোলে, নহয় ডাঙৰ কথা এটা পাহৰিলোঁ, আপোনালোকৰ ঘৰত থকা সেই কণমানি সোণটোক অকণমান মাতকচোন। এতিয়া মাতিলে। এতিয়া আলহীয়ে উলিয়াই দিছে 4 টকা। আলহীয়ে হাতটো আগবঢ়াই দিয়ে, ল'ৰাটোৱে হাতটো আকৌ পিছলৈ নিয়ে, নলয়। মাকে চকু পকাই ধৰিছে, ল, মুখেৰে নকলেও মানে ইংগিতত বুজাই দিছে, কি নলয়। আলহীয়ে মৰমত কৈছে, লোৱা লোৱা, একো নহয়, আমি তোমাৰ নিজৰহে মানুহ। কি কয়, নেলাগে। মাকে কৈছে, সৰ্বনাশ কৰিব এতিয়া এইটোৱে, নলয়। তাৰপিছত 2-3বাৰ দিয়াৰ পিছত নোলোৱা দেখি সুধিলে, কিয় নোলোৱা? তেতিয়া ল'ৰাটোৱে কৈছে, আপোনালোক আহিব বুলি গম পাই মা দেউতাই কথা পাতিছিল, আপোনালোকে আমাক যাবৰ সময়ত 5 টকা দি থৈ যাব বুলি। এতিয়া আপোনালোকে 4 টকা দিছে, 1 টকাটো ক'ত পাব? সেইকাৰণে নলয়। গতিকে এই ডাঙৰে যিটো কয় আৰু কৰে, সৰুৱে তাকে অনুকৰণ কৰে। সেইকাৰণে আমি এই যিটো হৰিৰ নিৰ্গুণ উপাসনাৰ যিটো গুণনামৰ মহাসুখ নিহিত ব্যৱস্থা, তাক আমি নিজে পালন কৰাৰ লগতে অনুজসকলকো দিবৰ কাৰণে যত্ন কৰিব লাগে।